মা মোৰ লগত যিখিনি কৈছে মানে ধৰক মা কিটচেনত ধৰিছে, দেউতাক টিভি ৰুমটোত যিটো দেউতাক শুৱে বা বিচনা আছে তাতে ধৰিছে, ধৰি দুয়োকে ছেপাৰেটকৈ বান্ধিছে। সেইখিনি মাৰ মেইন ভাষ্য মোক প্ৰথম যিখিনি কৈছে। তাৰপিছত মই মাৰ লগত সেনেকৈ কথা পাতাৰ কাৰণ তেওঁ মেণ্টেলিটো ডিষ্টাৰ্ব কমপ্লিটলি হৈছে, তেওঁ ফিজিকেলিও এতিয়া ডিষ্টাৰ্ব হৈ আছে, তেওঁ মানে বেলেগকৈ ৰেষ্ট ৰুমত থৈ দিছোঁ। মইতো সেনেকুৱা শুনা নাই মাৰ মুখৰ পৰা। আপোনাক কেনেদৰে জনোৱা হৈছিল, কি হৈছিল? মোকতো ফোন মই মানে মেডিকেল ইমাৰ্জেঞ্চিত GMCৰ তাতে আছিলোঁ, মোক গাঁৱৰ মানুহে ফোন কৰিছে, মানে তেওঁতো হেৰি নাই, গাঁৱৰ মানুহে ফোন কৰিছে ৰাতি 11টা 11:30 ভিতৰত আৰু নাম। তাৰপিছত মই ৰাতি আহি পাইছোঁ গুৱাহাটীৰ পৰা, যিখিনি টাইম লাগে তাতে মেডিকেল হেৰিত তাৰে ব্যৱস্থাপনাখিনি কৰি মই ইয়াতে আহি গুচি গৈছোঁ। ঘৰতে নাছিল? নাই, মই নাই, মোৰ মিছেছ নাই বা মোৰ ল'ৰাটোও নাই। গতিকে আপোনাৰ আমি মানে এনেও আমি ভাড়া ঘৰতে থাকোঁ, কৰ্মসূত্ৰে দুয়ো নলবাৰীতে থাকোঁ। উইকেণ্ডত বা বন্ধত আমি ইয়াতে আহোঁ। কিবা সন্দেহ হৈছে নেকি আচলতে প্ৰায় 10 বজাৰ ভিতৰত সংঘটিত হোৱা বুলি ঘটনাটো? প্ৰিপ্লেন যেন লাগে, কাৰণ ধৰক হয়তো এইটো যোনে কৰিছে এইটো বোধহয় এৰি ধৰি লৈছে যে এইখিনি এওঁলোকৰ ধৰক ফ্ৰাইডে মানুহ নাথাকে বা ছেটাৰডে আহে বা ধৰক মানে পৰিৱেশটো চাই লৈছে, তেনেকুৱা প্লেন হ'ব পাৰে, প্ৰিপ্লেন হ'ব পাৰে। সেইটোতো তেওঁলোকে নিজে কৰিছে, কাৰণ মা দেউতাক বান্ধি থৈছে, কাৰণ গডৰেজৰ চাবি তেওঁলোকে উলিয়াইছে। আৰু মই জানাত যিবিলাক চাবি আছে সেইবিলাক এনেকুৱা হিচাপত ৰাখি থোৱা নাই যে বস্তুটো লুকাই দিছোঁ, মানে পাব লগা জেগাত হয়তো তেওঁ ইজিলি পাইছে বা হয়তো বিচাৰি চাইছে, কাৰণ মা দেউতা দিয়ক বন্ধক অৱস্থাতে আছে। কি কিনিছে কিবা গম পোৱা গৈছে? এতিয়ালৈকে গম পোৱা নাই, কাৰণ পুলিচে আমাক গোটেইখিনি ৰিপৰ্ট দিয়া নাই। মানে ধৰক দেউতা ঢুকা বুলি গমেই পাই মাৰ অৱস্থাটো সেনেকুৱা হ'ল, চবেই এওঁৰ লগতে মানে দেউতাৰ লগতে লাগি থাকিল বা খবৰা খবৰি কৰি 12টা 12:30 ভিতৰত পুলিচ আহিল। পুলিচ অহাৰ পিছত বস্তুখিনি গোটেই চিজে কৰি দিছে। আৰু মই যেতিয়া আহিছোঁ মইতো একো লাভ নাই, কাৰণ আমি চোৱাও নাই এতিয়া বস্তু কি নিছে, এইটো পুলিচে কৰিব, কাৰণ মানুহজনৰ ক্ষতি হৈছে। মা দেউতা দুয়োগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী? অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। দেউতা 2016ত ৰিটায়াৰ্ড হৈছে, DC অফিচত কৰ্মৰত আছিল। মা 2020ত ৰিটায়াৰ্ড হৈছে, তেওঁ শিক্ষয়িত্ৰী আছিল বৰনদী হাইস্কুল, বালা হাইস্কুল। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক সঠিক তদন্ত, উচিত ব্যৱস্থা, আমাক মানে মোক নহয় গোটেই ৰাইজকে, যিখিনি ৰাইজখিনি ওলাই আহিছে গমে গৈছে, গোটেই ৰাইজকে ন্যায় লাগে, ন্যায়টো লাগে। আৰু মই হ'ব, কাৰণ প্ৰশাসনত কমপ্লিট উচ্চপদস্থ বিষয়াখিনি আহিছে। এই ঘটনাটো আচলতে বৰ দুৰ্ভাগ্যজনক আৰু আমি হতচকিত, কাৰণ 10 বজা নাছিলে শুনামতে। সেই সময়খিনিত এটা জনবসতিপূৰ্ণ অঞ্চলত আহি মানুহৰ ঘৰত ডকাইত হোৱা আমি এইবাৰ প্ৰথম শুনিলোঁ। কেতিয়াবা মানুহৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে তলা ভাঙি পেলাই চুৰ কৰি লৈ যোৱা শুনিছোঁ, কিন্তু 9:45 বা 10টা বজাৰ ভিতৰত মানুহৰ ঘৰত প্ৰৱেশ কৰি মানে ঘৰৰ গৃহস্থক হত্যা কৰি ঘৰৰ পৰা কিবা কিবি সামগ্ৰী লুটপাট কৰি লৈ যোৱা ঘটনা প্ৰথম শুনিছোঁ। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ, আমি ধৰক এক্সপাৰ্ট কমেণ্ট দিয়াৰ পৰা আঁতৰত থাকিব লাগিব। নিশ্চয় তদন্তৰ বহুত হেৰি আছে, তদন্ত কৰিব লাগিব আৰক্ষী প্ৰশাসনে, আৰু তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ পোষকতা কৰিব লাগিব। আৰু আমি আপোনালোকৰ যোগেদি নলবাৰী জিলা প্ৰশাসনক, নলবাৰী জিলাৰ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম যে বৰ্ধিত যিটো অপৰাধ প্ৰৱণতা, এই অপৰাধ প্ৰৱণতাটো ৰোধ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনৰ, জিলা প্ৰশাসনৰ নিশ্চয় কৰণীয় আছে। আমাৰ বৰনদী হাটখলাৰ পৰা এই যিটো শিৱ মন্দিৰ দেখিছে ইয়াত, এই গোটেই ৰাস্তাটো জনশূন্য, ৰাস্তাটোৰ কাষত জনবসতি নাই। গতিকে জনবসতি নহ'লে সন্ধিয়া হোৱাৰ লগে লগে এই ৰাস্তাটোৰ কাষত সুৰাপাই বা নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰা যুৱচামৰ প্ৰৱণতাটো বাঢ়ে। ৰাস্তাত গাড়ী ৰাখিও মানুহে সেৱন কৰে, ই ড্ৰাগছে সেৱন কৰে নে মদে খায় সেই কথাটো কোৱাটো অলপ টান। গতিকে এইখিনিত আমি আগতো বেলচৰ আৰক্ষী চকীত আমি অনুৰোধ জনাইছিলোঁ যে নাকা চেকিঙৰ ব্যৱস্থা কৰক, কিন্তু তেখেতসকলে সপ্তাহত 2 দিন বহাই পেলাই তেখেতসকলে কয় যে আমাৰ এটা জেগাত যদি আমি সদায় দিওঁ, আমাৰ ষ্টাফ কম, আমি গোটেই থানাৰ এৰিয়াটো কাভাৰ কৰিব নোৱাৰিম। গতিকে এই চেগতে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাম যে এই জনশূন্য এই ৰাস্তাটোত বৰ্ধিত অপৰাধ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ইয়াত প্ৰত্যেক দিনে নাকা চেকিঙৰ ব্যৱস্থা কৰক, আৰু পাৰিলে এটা আৰক্ষী চকী এটা কটিৰপুৰ যিখন প্ৰাথমিক বিদ্যালয় আছিল, সেই বিদ্যালয়খন এমালগেমেশ্যনৰ ফলত সেই এৰিয়াটো এতিয়া আনইউটিলাইজড হৈ আছে। গতিকে যদি সুবিধা হয় তাত আপোনালোকে আৰক্ষী চকী এটা প্ৰদানৰ ব্যৱস্থা কৰক। আৰু বেলচৰ থানাৰ পৰা প্ৰায় 5 কিলোমিটাৰৰ ব্যাসাৰ্ধ হ'ব। গতিকে 5 কিলোমিটাৰ ব্যাসাৰ্ধত যদি এটা আৰক্ষী চকী আপোনালোকে নিৰ্মাণ কৰে, তেনেহ'লে এই বৃহত্তৰ এৰিয়াৰ ৰাইজখিনিয়ে সকাহ পাব। আৰু আজিকালি প্ৰত্যেকটো মন্দিৰত
পূব বৰনদী গোপাল মন্দিৰ, ঐতিহ্যমণ্ডিত বৰনদী গণেশ দেৱালয়, হাটখলাৰ মন্দিৰ, প্ৰত্যেকটো মন্দিৰত চুৰি হৈছে। গতিকে এই চুৰিবোৰ আমি ৰোধটো কৰিব পাৰোঁ, আৰক্ষী প্ৰশাসন যদি অলপ সজাগ হয় এই চুৰিবোৰ ৰোধ কৰিব পাৰোঁ। আৰু আমি ভাবোঁ এপাৰেণ্টলি ধৰক অনুসন্ধানৰ কথাবিলাক বোৰ ওলাব, কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে আমি উপৰুৱাকৈ ভাবোঁ যে এইখিনি হয়তো কোনোবা নিচাসক্ত ব্যক্তিয়ে নিচা খাবৰ কাৰণে হোৱা খৰচৰ কাৰণে এই কামবোৰ কৰিছে। গতিকে আৰক্ষী যদি সষ্টম হয় তেনেহ'লে এই সৰু সুৰা ঘটনাবোৰ ৰোধ কৰিব পাৰি। আৰু এই যিটো বৃহৎ ঘটনা হৈ গ'ল, ডকাইত কৰিব আহি ডকাইতে নৃশংসভাৱে হত্যা কৰিলে। কেতিয়াবা আপোনালোকৰ যোগেদি আমি পাইছোঁ যে ডকাইত কৰিব গৈ গৃহস্থক ডকাইতে হত্যা কৰিলে, কিন্তু ঠেকেচি হত্যা কৰা, মুখত সোপা দি ঠেকেচি নৃশংস, যেন বহুত পুৰণা কিবা শত্ৰুতা আছিল, শত্ৰুতাৰ পতক ল'লে। এনেকুৱা ধৰণৰ ঘটনা আমি এই বয়সলৈকে শুনা নাই। গতিকে আৰক্ষী প্ৰশাসন যদি অলপ সষ্টম হয় তেনেহ'লে এই অপৰাধবোৰ এই অঞ্চলটোৰ পৰা নোহোৱা কৰিব পাৰিব। আমি আৰক্ষী প্ৰশাসনক, নলবাৰী জিলা প্ৰশাসনক আজিৰ এই দুৰ্ঘটনাস্থলীৰ পৰা বিনম্ৰতাৰে সেইটোৱেই অনুৰোধ জনাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।